তো হে গাইজ গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালটো। আকৌ এটা নতুন খবৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ। মই আছোঁ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত। আজি হ'ল নৱাগত আদৰণি সভা অৰ্থাৎ ফ্ৰেছমান ছ'চিয়েল। তো আজি মই গোটেই এই অনুষ্ঠানটো দেখুৱাবলৈ চেষ্টা কৰিম ব্লগটোৰ জৰিয়তে। তো অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাব বুলি আশা থাকিল। আজি আৰু এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে মাতি অনা হৈছে আমাৰ দিক্ষু শৰ্মা দাক, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, আমাৰ মৰমৰ চেনেহৰ। তো গোটেই আজি অনুষ্ঠানটো, এই নৱাগত আদৰণি সভাৰ অনুষ্ঠানটো গোটেই দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাব আৰু মৰম দিব। তো এতিয়া আৰম্ভ কৰোঁ ব্লগটো আৰু চাই থাকক। আৰু এইফালে চাব পাৰি আমাৰ কলেজৰ এণ্ট্ৰেঞ্চটো। তো ষ্টুডেণ্টবিলাকো আহি আছে, এতিয়া বাজিছে প্ৰায় 12টামান। তো গাইজ এয়াই হ'ল আমাৰ জৱাহৰলাল নেহৰুৰ এণ্ট্ৰেঞ্চ। আৰু এইফালে চাব পাৰে গোটেই আইচক্ৰীমৰ দোকান, কিবা দোকান, এনেকৈ গোটেইবিলাক আহিছে চাব পাৰে গোটেই এইখিনি এৰিয়াত। আৰু চাব পাৰে অসংখ্য ষ্টুডেণ্ট গোট খাইছে। আৰু এতিয়াতো সময় হোৱাই নাই, অলপ দেৰিকৈ আৰু ভৰ্তি হৈ যাব ষ্টুডেণ্ট। তো প্ৰথমে পাৰ হৈ লওঁ। আৰু এইফালে চাব পাৰে সকলোৱে সাজি কাচি আহিছে, মানে এই দুদিনৰে সময় থাকে, সৰস্বতী পূজা আৰু ফেচাছ। ইয়াতে যিমান পাৰে সাজি কাচি আহিব পাৰে, এনেতো ইউনিফৰ্মতে আহিব লাগে সদায়। তো গাইজ প্ৰথমে এণ্ট্ৰি কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আৰু গাইজ প্ৰথমে এণ্ট্ৰি কৰি আমাৰ এইখন চাব পাৰে নৱাগত আদৰণি সভা। মানে এইফালে অস্থায়ীভাৱে এখন ৱেলকাম গেট বনাইছে নৱাগত আদৰণি সভা হিচাপে। আচ্ছা, ক'লৈ যোৱা? এনে অলপ ঘূৰি আছোঁ কলেজখনত। তো ইহঁতক চিনিয়ে পায় আমাৰ ব্লগছ বুলি নাম, আৰু কৌশিক আৰু মিতুল। আৰু এইফালে ৰেজেগল আছে। তো কেনে লাগি আছে? আপি চাই আছা? মানে কি মানে মুনবা নৰয় কিছু আমাৰ কেংকা হৈ জানা না, মানে হইতেছে এংকাহে লাগে। আমি মানে ক'ৰ পৰা অপেশ্বৰী ভাষা ক'ৰ পৰা নামি আহিছে আজি? আজি সৰস্বতী পূজা, ছেকেণ্ড সৰস্বতী পূজা, সেইকাৰণে নামি আহে। ক'ৰ পৰা আহে নাজানো, মানে সৰগৰ পৰা আহিব। তো এতিয়া ডিপুৰে আহিব নাই বৰ্তমান। আৰু এটা গায়ক অহা বুলি শুনিছোঁ। এটা এজন গায়ক আহিছে, নামটো কি এতিয়ালৈ হিতেশ ৰাভা বোলে। তো দেখুৱাই আছোঁ গোটেই প্ৰগ্ৰেম, সকলো প্ৰগ্ৰেম দেখুৱাম আপোনালোকক। তো এতিয়া অলপ মেগাজিনে চাই আহোঁ। চালে নাই দেখোন? নাই আমি চোৱা নাই, যাই আছোঁ। তো মেগাজিন এইখন আপোনালোকক দেখুৱাই আহোঁ। তো বঢ়িয়া বনাইছে, মই এবাৰ চালোঁ, আপোনালোকক দেখুৱাই এবাৰ। তো মোৰ পাছত চাবৰে আমাৰ জৱাহৰলাল নেহৰুৰ মেইন কেণ্টিনটো। আৰু কেণ্টিনটো আজি মানে ইমান আমাৰ ভিতৰত ঠাই নাই, তো তাৰ বাবে ইয়াতে বাহিৰতো অস্থায়ীভাৱে এনেকৈ ঘৰ বনোৱা হৈছে, যাতে ইয়াতে ষ্টুডেণ্টবোৰৰ খোৱাত সুবিধা হয়। তো এইফালৰ পৰা এনেকৈ সোমাই আহিব লাগে। আৰু এইটো নতুনকৈ আমাৰ বনাই আছে আৰ্টছ বিল্ডিং। তো সম্পূৰ্ণ হ'ব আৰু লাহেকৈ আৰম্ভ হৈছে। ওপৰতলাটোত ক্লাছ আৰম্ভ হৈ গৈছে এতিয়ালৈ। আৰু চাব পাৰে ষ্টুডেণ্টবিলাক এতিয়ালৈ বহুতখিনি ষ্টুডেণ্ট আহি আছে। আৰু আমাৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ এটা ভাল মানে চাইডেদি সিফালৰ পৰা ছয়গাঁও কলেজ বা আমাৰ এইফালৰ পৰা বিকালী কলেজ, চমৰীয়া কলেজ, গোটেইখিনি ষ্টুডেণ্ট একলগ হৈ পেলাই বহুতখিনি ষ্টুডেণ্ট, হিউজ লেভেলৰ ষ্টুডেণ্ট আমাৰ ইয়াতে গোট খায়। আৰু সেইবাবে বহুত ডাঙৰ অনুষ্ঠান এটা মানে গঢ়ি উঠে। তো এতিয়া আপোনালোকক দেখুৱাব যাই আছোঁ আমাৰ ৱাল মেগাজিন। প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা এখন এখনকৈ ৱাল মেগাজিন বনোৱা হৈছে। তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে ৱাল মেগাজিনবিলাক কেনেকুৱা হৈছে, কি টপিকৰ ওপৰত বনোৱা হৈছে। তো এতিয়া তালৈ যাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। তো এয়া আমাৰ চবৰে মুকলি মঞ্চখন। তো তাৰে ইফালৰ পৰা এনেকৈ সোমাই আহিলে আমাৰ ইয়াতে জিমটো আছে বা স্পৰ্টছৰ যোনটো ঘৰ, ইনডোৰ ষ্টেডিয়াম। তো তাৰ ভিতৰতে এনেকৈ বনোৱা হৈছে গোটেই ৱাল মেগাজিনবিলাক চাব পাৰে। তো প্ৰথমৰ পৰা ইয়াৰ পৰা আৰম্ভ কৰোঁ। তো ইফালে আছে আমাৰ এয়া কাচলি নেম ৰাখিছে। তো এয়া চাব পাৰে স্নাতকোত্তৰ অসমীয়া বিভাগৰ পৰা বনোৱা হৈছে এইখন। আৰু এয়া বনাইছে আমাৰ NCC ডিপাৰ্টমেণ্টৰ পৰা, ডাজ টুডে ইণ্ডিয়ান লেগ বেটাৰ। আৰু তাৰে কাষত আছে এয়া আমাৰ ডিপাৰ্টমেণ্ট অফ ইংলিছৰ পৰা বনাইছে এইখন। তাৰে কাষত আছে এইটো অসমীয়া বিভাগৰ পৰা, স্নাতক অসমীয়া বিভাগ। আৰু এই ৱাল মেগাজিনখনে এইবছৰৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। চাব পাৰে কি তাঁতশাল বনাই থৈ দিছে সৰুকৈ হ'লেও। এয়া ডিপাৰ্টমেণ্ট অফ মেথামেটিক্স। আৰু এই মেথামেটিক্স ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিনখনেও 3rd পজিশ্যন দখল কৰিবলৈ সক্ষম হৈছে। তো প্ৰায় বহুতখিনি ইয়াতে ৱাল মেগাজিন আছে, গোটেইখন দেখাই থকা সম্ভৱ নহয়, কমেও 20খনমান ৱাল মেগাজিন আছে। আৰু মোৰ সন্মুখত যোনখন ৱাল মেগাজিন আছে এইখন হ'ল বটানিকেল ডিপাৰ্টমেণ্টৰ পৰা, একদম ৰিয়েলিষ্টিক বনাইছে। আৰু এইখনে 2nd স্থান দখল কৰিবলৈ সক্ষম হৈছে। তাৰপিছত এইখন বনাইছে ডিপাৰ্টমেণ্ট অফ এন্থ্ৰপলজি,
এন্থ্ৰপলজি ডিপাৰ্টমেণ্টৰ পৰা বনাইছে এইখন চাব পাৰে টোটেল 20টা ডিপাৰ্টমেণ্টৰ এখন মেগাজিন বনাইছে ৱাল মেগাজিন তো আপোনালোকক দেখুৱালোঁ কেনে পালে জনাব এতিয়া যাই আছোঁ আমি মেইন স্থলী আমাৰ য'ত ফেচাছখন চলি আছে মানে য'ত অনুষ্ঠানটো চলি আছে তো তালৈ যাই আছোঁ আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ তো এতিয়া আমি ৰেড কাৰ্পেট এণ্ট্ৰি কৰিম বঢ়িয়াকৈ এইফালেদি এণ্ট্ৰেঞ্চ আছে তো আমি সোমাই আহিলোঁ এইফালে আছে ৰভাখন মেইন ৰভাখন ইয়াতে আছে আৰু এনেকৈ সোমাই আহিলোঁ চাব পাৰে গোটেই ৰভাখন ফুল হৈ গৈছে তো লাষ্ট ইয়াতে অনুষ্ঠান চলি আছে ভাষণ দি আছে ইয়াতে আৰু গাইছ এইফালে অলপ ওপৰত উঠি আছোঁ আপোনালোকক অলপ ওপৰৰ পৰা দেখুওৱা ৰ'ব আৰু গেলাৰীৰ ওপৰৰ পৰা ভিউটো চাওক প্ৰায় ফিল্ডখন ভৰ্তি হৈছে এইফালে ৰভাখনটো ভৰি গৈছে আৰু গেলাৰীটো লাহে লাহে ষ্টুডেণ্টবোৰ উঠি আছে ফাইনেলি আৰম্ভ হৈ গ'ল মানে ভাষণ শেষ এতিয়া অনুষ্ঠান আৰম্ভ মানে সাংস্কৃতিক অনুষ্ঠান যিখিনি আছে এইফালে নাচিব ওলাইছে লগ কৰি আছা নহ'লে বঢ়িয়া বঢ়িয়া তো গাইছ আহি পালে আৰু দিকুদা এইফালে সোমাইছে Please put your hands together for one and only Big Shoe Shark. ক্ৰেজ চাওক গাইছ ক্ৰেজ ষ্টুডেণ্টবোৰো চাওক ভৰি গৈছে গণেশ ষ্টেডিয়াম ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে লগ লাগি এই অনুষ্ঠানটো সাফল্য কৰাত যি কষ্ট কৰিছে এইকেইদিন সেইটো যাতে সফল হয় সকলোৰে সহায় সহযোগিতা লাগিব হয়নে নহয় এতিয়া আটাই সহযোগ কৰিব লাগিব হ'ব নাচিব লাগিব এইফালে দিখুদাই প্ৰগ্ৰাম আৰম্ভ কৰি দিলে প্ৰথমটো গান গাবলৈ ওলাইছে যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই যাব এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক অনুপম ৰাভাই ইয়াৰ পিছে পিছে এখনি সুন্দৰ ৰাভা পাজাৰেৰে সম্বৰ্ধনা জনাব আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি মিন্দু ৰাভাই সকলোৱে এটা ডাঙৰকৈ চিঞৰ লাগে কি হ'ল বাৰু অৱস্থা চাওক আমাৰ মই বঢ়িয়াকৈ মাটিত বহি বহুত দিন গোৱা নাই খালি মোৰ লিৰিক্স ভুল হৈ যাব পাৰে গাই দিব লাগে অনুষ্ঠান চাই আছোঁ এইফালে আৰু দিকুদা এইবাৰ গাব পগলা হৈছোঁ So,
দিলি সুন্দৰী নাৰী মুখনো নিদিয়ে মোৰ ফালে দুৰ্বল গতি চিন্তা গোপনি ঘটি কপালত ঘটি যদি তোৰ পেনে লাগে কৃষ্ণ বঢ়িয়া তো গাইজ ফাইনেলি ডিফুৰাৰ প্ৰগ্ৰেম শেষ এতিয়া বাকী যিখিনি প্ৰগ্ৰেম চলি আছে আৰু চবৰে ষ্টুডেণ্ট ফিল্ড ভৰ্তি ষ্টুডেণ্ট এতিয়াও কম হোৱা নাই আৰু প্ৰায় এতিয়া বাজিল 5টামান বাজিল আৰু এইফালে মানস কি কবি কেনে লাগিল প্ৰগ্ৰেম চাই কেনে লাগিল ডিফুৰাৰ মানে ভাল দিছে একদম এই ষ্টেজৰ পৰা নামি সেই ফিল্ডক লৈ কিনে আহিছিল আপোনালোকক ক্লিপকেইটা দেখুৱাইছোঁ ইফালে চাব পাৰে ষ্টুডেণ্ট আৰু এইফালে মানে অগণন হিউজ লেভেলৰ ষ্টুডেণ্ট হৈছে মানে এই বিল্ডিংটোৰ সিফালে আমাৰ ছায়েন্স বিল্ডিং আছে তো তাতেও বহুতখিনি ষ্টুডেণ্টে ফটো উঠি আছে ইফালে চাব পাৰে এয়া কেনে লাগিলে ওপৰৰ পৰা চালি ওপৰৰ পৰা চালি তো চাব পাৰে ইহঁতে বঢ়িয়াকৈ দেখছে একদম ওপৰৰ পৰা এয়া মই ভিডিঅ' কৰাৰ নামতে পাছৰ পৰাই চাইছিলোঁ কেনে লাগিল চৈদুল কেনে লাগিল খালা পালি তো প্ৰায় এতিয়া শেষে হ'ব হ'ল আৰু কিন্তু এইবছৰ অলপ সোনকালকৈ শেষ হ'ল মানে অলপ চব একদম আন্ধাৰ হৈ গৈছে বছৰ অলপমান সোনকাল তো গাইজ ভিডিঅ'টো কেনে পালে জনাই দিব আজিলৈ এইখিনিয়ে প্ৰায় মই জৱাহৰলাল নেহৰু মহাবিদ্যালয় নৱগত আধুনিক সভাৰ এই অনুষ্ঠানটোক দেখুৱাবলৈ চেষ্টা কৰিলোঁ মই ব্লগৰ জৰিয়তে আজি ডিফুৰা আহিছিল ডিফুৰাৰ প্ৰগ্ৰেম কৰিছে কেনে লাগিছে জনাব কমেণ্টত তো ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইবটো কৰি যাব তো আজিলৈ এইখিনিয়ে বাই বাই